গাইস, আজি আইছো বাংলাদেশ বৰ্ডাৰৰ পৰা আমি ভিতৰতে সোমাইছো। তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আজি বাংলাদেশৰ এই সীমাখিনি, ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ একদম আপোনালোকক আজি দেখুৱাই আছো। তো পোনপ্ৰথমতে এইটো ব্ৰিজ দেখিবলৈ পাইছে, এইটো ব্ৰিজ হৈছে বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত থকা এখন ব্ৰিজ হয়, এইখনে বৰ্ডাৰ হয়। তো এইফালে নেট যি দেখা পাইছে, এই নেটৰ এইফালে ৰাইট সাইডত আছে বাংলাদেশ, আৰু য'ত নেকি পাকা ৰাস্তা মই এখন উঠিছোঁ এইটো হৈছে ইণ্ডিয়া। তো আমি এখন বাংলাদেশলৈ কেনেকৈ যাম, তো আপোনালোকক আজি মই সবিশেষ জনাম। বাংলাদেশত আজি কেনেকৈ আহিলোঁ, একদম বিনা পাৰ্মিশ্যনত আহিছোঁ আজি মই। তো আপোনালোকক নিশ্চয় আহিব মন নাযায়নে? নিশ্চয় যাব। কেনেকৈ আহিলোঁ মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ আছোঁ, তো চাই থাকক শেষলৈকে ভিডিঅ'টো। তো এবাৰ মই সোমালোঁ বাংলাদেশত। তো এনেকৈ আপোনালোকে আহিব পাৰে বৰ্ডাৰে। আপোনালোকে এনেকৈ বৰ্ডাৰে আহিলে কোনো পাৰ্মিশ্যন নালাগে, একদম বিনা পাৰ্মিশ্যনত আপোনালোকে আহিব পাব। তো মই বৰ্তমান আছোঁ এইফালে বাংলাদেশ, তাৰ এইফালে লেফ্ট ছাইডত আছে এইখন, এইফালে হৈছে ইণ্ডিয়া। তো এনেকৈ আপোনালোকে আহিব পাৰে। তো আমি এনেকৈ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজেৰে দুইটা একদম বৰ্ডাৰৰ মাজে যাই থাকিম। দেখো এইখন যে এইটো গেট দেখা পাইছে, এইটো ইয়াৰ পৰা হৈছে আমাৰ এখন ইণ্ডিয়া। তো এনেকৈ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজে মই গৈ আছোঁ। তো আপোনালোকে যদি কেতিয়াবা বাংলাদেশত আহিব বিচাৰে তেনেহ'লে কেতিয়াও মোৰ নিচিনাকৈ বিনা পাৰ্মিশ্যনত নাহিব। মোটামুটি 6 মাহৰ আগত এখন ভিছা ল'ব লাগিব। তাৰপিছত পাছপৰ্ট চাইজ ফটো, আধাৰ কাৰ্ড, পান ডিটেইলছ, আই কাৰ্ড এইবোৰ লৈহে আপোনালোকে বাংলাদেশত আহিব পাৰিব। তো এনেকৈ যদি আপোনালোকে বৰ্ডাৰে আহিব খোজে তেনেহ'লে বিনা পাৰ্মিশ্যনত মোৰ নিচিনাকৈ আপোনালোকে আহিব পাৰিব। এইটো হৈছে বাংলাদেশ বৰ্ডাৰ একদম। মই বাংলাদেশৰ মাজেদি আহিছোঁ। এইটো বৰ্তমান মই আছোঁ ইণ্ডিয়াত, এখন বাংলাদেশত মই সোমাম। তো আপোনালোকক দেখুৱাম, মই চাই থাকক গাড়ীৰ ওপৰে একদম। এইবাৰে মই সোমাম বাংলাদেশত। এবাৰে সোমাইছোঁ বাংলাদেশ। এইটো হৈছে বাংলাদেশৰ বৃহৎ চাল বাগান। এইটো এই ৰাস্তাৰ মাজে গৈ আছোঁ। ইয়াতে বোলে হাতী দেখা পোৱা যায়, তো চাই থাকক দেখা পাওঁ না নাই। আৰু আপোনালোকক মই এটা কথা কওঁ যে আপোনালোকে যদি এইফালে ডালু ছাইডৰ পৰা আহিব খোজে তেনেহ'লে আপোনালোকে খুব সাৱধানে আহিব। ইয়াতে মানে বহুত ডাঙৰ জংঘল পায়। এই জংঘলৰ ভিতৰত ডেইলি হাতী থাকে, মানে হাতী ডেইলি ৰাস্তাৰ লগত একদম ব্লক হৈ থাকে। তো ইয়াতে আমি যাব পাৰোঁ না নাই এইটোহে এখন ডাঙৰ কথা। তো এখন আমাক বা যাব দিয়ে নে নিদিয়ে, তো এখন আমি পাৰ্মিশ্যন ল'ম, তাৰপিছতহে আমি এইখন যাব পাৰিম। তো এইখনতে আছে বহুত এখন ডাঙৰ জংঘল। তো আমি সুধি চাওঁ ৰ'ব আমাক যাব দিয়ে না নিদিয়ে। তো এখন এইবিলাক হৈছে BSF। তো এইবিলাক চব বৰ্ডাৰে থাকে মানে। তো আমি সুধি চাওঁ ৰ'ব আমাক যাব দিয়ে নে নিদিয়ে। আগত এটা গেট আছে, তাত সুধি চাম। যাব হৰণ মাৰি কিনে যাওক, নহ'লে তাৰ পাছত হাতী থাকে। তো আমাক এখন যাব দিছে। তো এই জংঘলতে বোলে বহুত হাতী থাকে। তো আপোনালোকক আজি দেখাব পৰা নাই, চাই থাকক। হাতীটো একদম আমি দেখা পামেই, একদম চিয়ৰ আছে। ভালদৰে চাই থাকক, অতি সোনকালে আপোনালোকৰ চকুৰ সন্মুখত হাতী আমি পাহাৰত। তো ফাইনেলি আমি হাতী দেখা পালোঁ। আপোনালোককো দেখুৱাওঁ ৰ'ব, চাই থাকক। এইটো ডাঙৰ হাতী। এইটো পিটিছে। তো আপোনালোকক মই ভালদৰে দেখাব নোৱাৰিলোঁ, মানে গাড়ী দেখাবলৈ পিতাই। তো আৰু ইয়াতে বোলে বহুত মানুহ মাৰিছেও। আৰু আপোনালোকে যদি আহে বিনা পাৰ্মিশ্যনত নাহিব। ইয়াতে ফৰেষ্টৰ পাৰ্মিশ্যন ল'ব, তাৰপিছতহে আহিব। ৰাতি হ'লে আৱা নাযায়, চব মেইন ৰোড দিয়া আহে। এতিয়া সোনকালে আহি যায়, এইটো লৈহে আহে মানুহকেইটা। তো আৰু আপোনালোকে আহিলে এই ৰাস্তাতে আৰু ৰাতিত কেতিয়াও আহিবলৈ চেষ্টা নকৰিব, তেনেহ'লে বিপদত পৰিব লাগিব। মানুহ পিটাই নেকি না নিপিটাই? মাৰে
কিমান মানুহ মৰিছে ময়ো হাতী দিকে বাচি আছে হা অ হাতী মোক দাৱাইছিলোঁ তো ফুৰি গ'ল মই নিজে নিজে ফুৰিল এই হাতীও ভয় খাইছে মোক দেখি কিনে আকৌ বেক কৰিল নহ'লে মোক কেনেকৈ কৰি দিলে হ'ল মোৰ লগত থকা মানুহকতো মাৰি দিছে তো বহুত ভয়ানক জেগা হয় বাংলাদেশ এই যে বাংলাদেশ ধান কাটি আছে এই যে ধান কাটব লাগছে বাংলাদেশ আৰে আমাৰ তাতে এইখনহে ধান ৰুই আছে আৰু ইয়াতে দেখোন পুৰা কাটিবাই আৰম্ভ কৰি আছে তো আপোনালোকক মই ইয়াতে অহাৰ উদ্দেশ্যটোই কোৱা নাই তো এখন কৈ আছোঁ তো মই ইয়াতে অহাৰ উদ্দেশ্যটো হৈছে মই এই দাদাজনৰ লগত আহিছোঁ তেওঁ আমাৰ কৃষ্ণাইত ট্ৰেক্টৰ ল'ব গৈছিল আৰু মোকতো জানে আপোনালোকে মই গাড়ী চলাই থাকোঁ তো মোৰ গাড়ীত তেওঁ ট্ৰেক্টৰটো লৈ আনিছে এইটোৰ কাৰণে মই আজি তেওঁৰ লগত আহিব পৰা হ'লোঁ তো ইয়ে আজি মোৰ ফাৰ্ষ্ট বাংলাদেশত অহা আজি মোৰ ৰেকৰ্ড হৈ ৰ'ল আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব তো আজিলৈ ইমানে বাই বাই